গাইজ আজিতো গমেই পাইছে 10 তাৰিখ 10 জুলাই তো ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া টেষ্ট মেচত নিশ্চয়কৈ ইণ্ডিয়া জিকিব পাকিস্তানী নহয় থৰি না হয় পাকিস্তানী যে ইংলেণ্ডে জিকিব বুলি তো ইণ্ডিয়াত আছে বুমৰা সিৰাজ প্ৰসিদ্ধ কৃষ্ণ শুভমান গিল ঋষভ পন্থ ৰবীন্দ্ৰ জাদেজা লেজেণ্ড আৰু কৰণ নায়াৰকতো কোৱা নাই বাৰু সিটো এটা পাৰফৰ্মেঞ্চটো ভালকৈ দিব পৰা নাই বাকীখিনিতো আছে আৰু কে এল ৰাহুল এইকেইটা মানুহ থকাৰ পাছত অলৰাউণ্ডাৰত আৰু এই নীতিশ কুমাৰ ৰেড্ডিও আছে উইথ ৱাশ্বিংটন সুন্দৰ এইকেইটা মানুহে যথেষ্ট বাকীখিনিতো নেলাগেই চাব গ'লে তো যদি প্ৰসিদ্ধ কৃষ্ণা নেখেলে তো জাসপ্ৰীত বুমৰা খেলিলেও ভাল হ'ব তো জাসপ্ৰীত বুমৰা উইকেট টেকাৰ কিবা ফৰ্মো ভাল হৈ আছে প্ৰসিদ্ধ কৃষ্ণাৰ ইমান ভাল হোৱা নাই তো প্ৰসিদ্ধ কৃষ্ণাৰ সলনি মানে জাসপ্ৰীত বুমৰা সোমালে বেছি ভাল হ'ব তো ইহঁতৰ পেচত কি হয় নতুন বলাৰ মানে এই জফৰা আৰ্চাৰ আহিব পাৰে বাকীটো ইমান ইহঁতৰ ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই বাৰু আৰু বেটিং লাইন আপটোতো ইহঁতৰো ইমান ভাল নহয় পাকিস্তানতকৈ অকণমান বেটাৰ হয় আৰু কিন্তু ইণ্ডিয়াকতো নোৱাৰে বাৰু এইটো আপোনালোকে জানেই আৰু ইণ্ডিয়াই আৰু তো ইণ্ডিয়াৰ লগত টক্কৰ দিব নোৱাৰে